চন্দ্ৰশ্ৰী ক্ৰ ডাঙৰীয়া প্ৰথমে আপোনাক আমি স্বাগতম জনাইছো নমস্কাৰ এওঁ হিমাক্ষী নমস্কাৰ আগৰজনী গ'ল স্নিগ্ধা তাই অকণ লাজগুৰীয়া সেইকাৰণে পুতুককৈ গ'ল এইজনী বন্দনীয়া আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটি হৈ কাৰ্বি জাতিটোৰ আটাইতকৈ সন্মানৰ কাৰ্বি পহু বুলি কয় পহু কাৰ্বি পহুতে কাৰ্বি কালচাৰ ছ'চাইটি অসমক আমি আপুনি এগৰাকী সাংস্কৃতিক কৰ্মী আপুনি গীত গায় গীত লিখে কাৰ্বি সাংস্কৃতিক সমাজৰ লগত আপুনি জড়িত কাৰ্বি ইউথ ফেষ্টিভেল আছে আপোনালোকৰ এটা থিম সং আছে হয় আৰু আপুনি যিহেতু এজন গায়ক মই প্ৰথমে কাৰ্বি থিম সংটোৰ কাৰ্বি কালচাৰেল ছ'চাইটিৰ অকণমান শুনি ল'ব খুজিম আপোনাৰ মুখেৰে হয় আমাৰ থিম সং আছে কাৰডম দেংথা ও কাৰ্বিয়ান কাৰডম হাবে পিনপো চাৰলাৰ ওৱে মিয়ান কাৰডম দেংথা ও কাৰ্বিয়ান কাৰডম পিনপো হাবে চাৰলাৰ ওৱে মিয়ান কাৰডম দি উৰি দহুই দি লুনছে পি উ চেপি ক্লেংডুন ক্লেং চাৰ পোৱান গীতটোৰ যদি অৰ্থ আপুনি অকণমান কৈ দিয়ে তেতিয়াহ'লে সেইটো দৰ্শকৰ কাৰণে ভাল হ'ব এই গীতৰ অৰ্থটো হৈছে আমাৰ যুৱ মহোৎসৱ বুলি নহয় যেতিয়ালৈকে আমি কাৰ্বি কালচাৰ ছ'চাইটি বিভিন্ন কাৰ্বি কালচাৰ ছ'চাইটি সভা বুলিলে আমি এই গীতেৰে আমি আৰম্ভ কৰে গতিকে এই গীতৰ কথা ফাকি হ'ল প্ৰথমতে আমাৰ সকলো যিমানখিনি উপস্থিত থকা ৰাইজক মানে স্বাগতম জনাইছে কালম জনাইছে আপোনালোকে ইয়াত অহাৰ বাবে আপোনালোকক আমি কালম জনাইছোঁ যে কাৰ্বিৰ সমাজত হাবি পিনপো এইটো হৈছে আমাৰ কাৰ্বি সমাজৰ সমাজ যি ব্যৱস্থা এই সমাজ ব্যৱস্থাৰ মূল মানুহবিলাক তাৰমানে আমাৰ কাষ্টমাৰী ল হেড ছ'চিয়েল হেড গতিকে তেওঁলোকক আমি প্ৰথমতে আমি নমস্কাৰ জনাইছোঁ গীতৰ ফাঁকিৰে দ্বিতীয়তে আমাৰ শিল্পীসকল তেওঁলোকক আমি এই কথা ফাঁকিৰে আমি তেওঁলোকক আমি স্বাগতম জনাইছোঁ আৰু গোটেই গীতটো এনেকুৱাতে লিখাত আছে যে আহিবলগা দিনবোৰত কৃষ্টি সংস্কৃতিৰ মাজেৰে এটা শান্তি এটা বাৰ্তা আমি কঢ়িয়াব লাগিব আৰু শান্তি এটা পিছ লৈছে যাতে যেন এইখন সমাজ শান্তি হয় এখন সমাজ যাতে যেন কোনেও চকু টুকিব নালাগে চকু পানী মুচিব নালাগে এই লৈ পেলাই এই গীতটো ৰচা হৈছে এই গীত ৰচিছিল হাৰসিং ইংতি এই গীত 1978 চনতে লিখা হৈছিল তেতিয়াৰ পৰা আজি তাৰিখলৈকে আমি কাৰ্বি যুৱ মহোৎসৱ বুলি নহয় কাৰ্বি কালচাৰেল ছ'চাইটি কাৰ্বি সাংস্কৃতিক সমাজৰ এটা এন্থেম হিচাপে আমি লৈ লৈছোঁ 1977 চনত সম্ভৱতঃ কাৰ্বি কালচাৰেল ছ'চাইটিৰ জন্ম হৈছিল তাৰ সভাপতি আছিল লুংছে টিমুং আৰু সম্পাদক আছিলে ৰয়েলিংহি সেই তেতিয়াৰ পৰা বা তাৰো আগতে অসমত কাৰ্বিসকলক অসমৰ আৱিষ্কাৰক বুলি কোৱা হয় যে কাৰ্বি জাতিটোৱে অসমক আৱিষ্কাৰ কৰিছিল এই প্ৰাচীন জাতিটো ইমানেই শান্তিপ্ৰিয় আছিল যে কাৰ্বিসকলৰ ৰজা আছিল কিন্তু সৈন্যবাহিনী নাছিল কাৰণ যুদ্ধৰ মনোবৃত্তিয়ে তেওঁলোকৰ নাছিল বা কাৰোবাক আক্ৰমণ কৰাৰ মনোবৃত্তি নাই কাৰ্বি জাতিৰ নাছিল কাৰ্বিয়ে সভ্যতা কৃষ্টি সংস্কৃতি সেইটোৱে প্ৰকৃতিক লৈয়ে কাৰ্বিয়ে জীয়াই থাকিব খোজে কিন্তু মাজৰ এটা সময় আহে যিটো সময়ে কাৰ্বি ভূমিক উত্তপ্ত কৰি তুলিলে কাৰ্বি আংলঙত বহুত মানুহ মৰা গ'ল কোনোবাই স্বাধীন কাৰ্বি আংলং বিচাৰি কোনোবাই স্বায়ত্তশাসিত ৰাজ্য দাবী বিচাৰি
কিন্তু সদায় দেখা গৈছে যে সাংস্কৃতিক এই কাৰ্যসূচীবিলাকে তাত শান্তি বাতাবৰণ এটা কঢ়িয়াই আনিছে কিন্তু মই যেটো অনুভৱ কৰোঁ যে সেইটো হ'ল কাৰ্বি জাতিটোৰ এই সৰলতা আৰু সুযোগ লৈ এটা সময়ত যেনেকৈ ডিমাচা ৰজাৰ আক্ৰমণৰ বলি কাৰ্বি হৈছিল আৰু সেই আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবদ আহোম ৰজাই যেনেকৈ তাত সৈন্যবাহিনী প্ৰেৰণ কৰিছিল পৰৱৰ্তী সময়ত ব্ৰিটিছ তাত সোমাই পৰিছিল মিছনেৰীৰ মাজেৰে আৰম্ভণি হৈছিল মিছনেৰীসকলে শিক্ষা দীক্ষাৰ হেৰি কৰিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় শাসন ব্যৱস্থাই কাৰ্বিৰ এই মানুহখিনিক আৰু তাৰ শাসন ব্যৱস্থাৰ সোৱাদ খোৱা যিখিনি মধ্যভোগী এই শ্ৰেণীটোৱে কাৰ্বি সমাজ সংস্কৃতিৰ এই সৰলতাৰে ভৰা সমাজখনক শোষণ কৰাৰ এটা ধাৰাবাহিক ব্যৱস্থা চলিল আৰু ইয়াক প্ৰতিহত কৰাৰ ক্ষেত্ৰত কাৰ্বি ৰাজনীতিকসকলো ব্যৰ্থ হ'ল সেই প্ৰসংগলৈ আমি পৰ্যায়ক্ৰমে হয়তো যাম এতিয়া মই সুধো যে আপুনি কাৰ্বি কালচাৰেল ছ'চাইটিৰ দীৰ্ঘদিন ধৰি জড়িত হৈ আছে সম্ভৱতঃ 1994 মানৰ পৰা আপুনি 92ৰ পৰা 92ত আপুনি তেতিয়া বকলিয়াৰ আপুনি জনেৰেল কমিটিৰ সভাপতি আছিল তাৰ পিছত আপোনাক কেন্দ্ৰীয় কমিটিলৈ লৈ গ'ল কেন্দ্ৰীয় কমিটিলৈ নিয়াৰ পিছত আপুনি সাধাৰণ সম্পাদকৰ দায়িত্ব ল'লে আৰু সুদীৰ্ঘকাল এতিয়া সভাপতিৰ দায়িত্বত আছে আৰু আপুনি সাংঘাতিকভাৱে উচ্চ শিক্ষিত উচ্চ প্ৰশিক্ষিত মানুহ নহ'লেও চন্দ্ৰ সিং ক্ৰ বুলি ক'লে এক পৰিচয় আছে কিয় আছে তেওঁ গীত লিখে তেওঁ গীত গায় তেওঁ কিতাপ লিখে তেওঁ পঢ়ুৱাই বুজাই শিকায় কাৰ্বি কালচাৰেল ছ'চাইটিৰ বিশেষত্ব হ'ল যে এই প্ৰতি বছৰে 15ৰ পৰা 19লৈ যুৱ মহোৎসৱ হয় আৰু যুৱসকলক জোনেল কমিটিৰ জৰিয়তে প্ৰশিক্ষিত কৰাই একলগ কৰাই দি পেলাই নতুন প্ৰজন্মক সংস্কৃতিবান কৰি তোলা সামগ্ৰিকভাৱে কাৰ্বি সমাজ ব্যৱস্থাক সংস্কৃতিবান কৰি তোলা এই উদ্দেশ্যেই কৰা হয় আপুনি কি ভাবে যে এইখিনি দিনত আপোনালোকৰ এই প্ৰচেষ্টা কিমান দূৰ সফল হৈছে বুলি ভাবে বা আপোনালোকলৈ প্ৰত্যাহ্বান কেনেকুৱাকৈ আহিছে এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ প্ৰথমতে 1974 চনত মাননীয় ৰয়িংহীদেৱৰ নেতৃত্বত বা তেখেতৰ চিন্তাত প্ৰথম কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হ'ল ডিফু চহৰৰ কাৰ্বি ক্লাবত তেতিয়াৰ দিনত কাৰ্বি যুৱ বুলি ক'লে যুৱ সমাজৰ শিক্ষিত ব্যক্তি আছিল ৰয়িংহী তেখেতক আমি ধন্যবাদ দিব লাগিব তেখেতে চিন্তা কৰিছিল যে আমি সকলোৱেতো উচ্চ শিক্ষিত হ'ল কিন্তু আমাৰ জাতিৰ পৰিচয় কি হ'ব গতিকে জাতিৰ পৰিচয় বুলিলেতো সাংস্কৃতিক জীয়াই থাকিবই লাগিব সাংস্কৃতিক অবিহনে কোনো এটা জাতি পৰিচয় হ'ব নোৱাৰে সেই লৈ পেলাই তেওঁলোকৰ বন্ধুবৰ্গৰ লগত আলাপ আলোচনাৰ মাজেৰে 1974 চনত প্ৰথমবাৰৰ বাবে কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হ'ল আৰু কোনো এটা বছৰত বাদ নপৰাকৈ একেলেঠাৰিয়ে এবাৰ 47তম কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব ইতিমধ্যে আমাৰ যিমানখিনি কৰণীয় কামসমূহ কৰি আছে মই এজন সাধাৰণ সাংস্কৃতিক কৰ্মী হিচাপে মোৰ যি অনুভৱ হৈছে বিশেষকৈ কাৰ্বি আংলং অকল কাৰ্বি সমাজ বুলি মই ক'ব খোজা নাই কাৰ্বি আংলং সমাজখনক এটা সুস্থ সমাজ গঢ়ি তোলাৰ বাবে কাৰ্বি কালচাৰেল ছ'চাইটিয়ে আমি বিহিত এটা ব্যৱস্থা বুলি নহয় আমি এটা প্ৰয়াস কৰিছোঁ যে সাংস্কৃতিক পথাৰখনেৰে আমি সুস্থ গঢ়ি তুলি যে কাৰ্বি আংলঙৰ সমাজখন যাতে সুস্থ সমাজ আমি গঢ়িব পাৰোঁ সেই প্ৰতি লক্ষ্য ৰাখি কাৰ্বি কালচাৰেল ছ'চাইটিয়ে আমি
বাঢ়ি গৈছোঁ আৰু ইতিমধ্যে আমি ইমান গৌৰৱ কৰিব নোখোজোঁ যে আমি যে সফল হৈছে বুলি এতিয়াও আমি কি বুলি ক'ব কৰি থকা হৈছে আমি ট্ৰেইনিং হিচাপতে আমি কৰি আছোঁ এতিয়াও কিন্তু যিয়ে নহওক আপুনি নিজেই জানে বিভিন্ন সময়ত বিভিন্ন কাৰণত কাৰ্বি আংলঙৰ এটা উত্তপ্ত পৰিস্থিতি সেই পৰিস্থিতিৰ লগত আপোনাৰো সদায় অংশ লৈছে এটা কথা ক'ব খোজোঁ এটা সময়ত আনফালে কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত ৰাইজৰ আন্দোলনৰ বাবে জোৰদাৰ আন্দোলন সেই আন্দোলনত কাৰ্বি কালচাৰেল ছ'চাইটি ভূমিকা লৈছে পিছৰ পৰ্যায়ত তাত উগ্ৰপন্থী জন্ম হ'ল সেই উগ্ৰপন্থীবিলাকৰ এটা ভুল বুজাবুজিত এটা জাতীয় সংঘাত হ'ল যাৰ নাম দিছে কাৰ্বি ডিমাছাৰ সংঘাত নাম পাইছে কাৰ্বি ডিমাছাৰ সংঘাত প্ৰকৃততে কাৰ্বি ডিমাছাৰ সংঘাত নহয় আৰু আনফালে মই উগ্ৰপন্থীবিলাকক মই সমালোচনা কৰিবলৈ নাযাওঁ তেওঁলোকৰ এটা ভুল বুজাবুজি হৈছে তেওঁলোকৰ ভুল বুজাবুজি হোৱাৰ কাৰণে কাৰ্বি ডিমাছাৰ সংঘাত নাম পালে সেই সময়ছোৱাত কাৰ্বি কালচাৰেল ছ'চাইটিয়ে অসমত গোটেই অসম শিল্পী সমাজক অৱগত কৰাৰ কাৰণে আমি গুৱাহাটীলৈ আহিছিলোঁ তেতিয়া আপোনাকো লগ পালোঁ আমাৰ খগেন মহন্ত দিলীপ শৰ্মা কুইন হাজৰিকা বাইদেউ বিজু ফুকন আদিকে কৰি বিভিন্ন বিশিষ্ট শিল্পীসকলক লৈ পেলাই আমি শিল্পী বাহিনী গঠন কৰিলোঁ সেই ঘটনা কিন্তু মই চিৰজীৱনত অন্তৰত থাকি যাব ক'বলৈ গ'লে আনফালে এইটো কাৰ্বি কালচাৰেল ছ'চাইটিৰ প্ৰচেষ্টাত আৰু আপোনালোকৰ সহায়ত এতিয়া এটা সফল বুলি আমি দাবী কৰিব পাৰোঁ কিছু হ'লেও আমাৰ এই শিল্পী বাহিনীবিলাকে আমি শিল্পী বাহিনী সকলক লৈ যিটো আমি পিছ যিটো আপিল কৰিছোঁ কিন্তু তাৰ উগ্ৰপন্থী ফালৰ পৰাই হওক সমাজে হওক ডিমাছাৰ সমাজে হওক সঁহাৰি জনাই কিন্তু অলপ হ'লেও খামটো কাটিছে ঠিক তেনেকৈ বিভিন্ন সময়ত বিভিন্ন কাৰণত কাৰ্বি কালচাৰেল ছ'চাইটিয়ে থিয় দিয়ে যে অকল কাৰ্বি জাতিটোৰ কাৰণে নহয় কাৰ্বি আংলংসমূহ সকলো জনগোষ্ঠীৰ বাবে একলগ হৈ যাতে যেন আমি এটা সুস্থ কাৰ্বি আংলং গঢ়িব পাৰোঁ সেই লক্ষ্যৰে আমি কাৰ্বি যুৱ মহোৎসৱ যোগেদি আমি ইয়াৰ প্ৰচেষ্টা আমি প্ৰয়াস কৰিছোঁ আপোনালোকে দেখিব আৰু দেখি আহিছে প্ৰতি বছৰে আমাৰ যিটো কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হয় অকল তাত কাৰ্বিসকলৰ কৃষ্টি কলা কৃষ্টি প্ৰদৰ্শন কৰা নহয় তাত কাৰ্বি আংলঙত বসবাস কৰা অনা কাৰ্বিসকলৰ তাত ডিমাছাই হওক বড়োৱে হওক অসমীয়াই হওক আদিবাসীয়ে হওক গাৰোৱে হওক তেওঁলোকক সকলোকে আমি আঁকোৱালি লৈ আমি এই কাৰ্বি যুৱ মহোৎসৱতে আমি সফল কৰি তোলোঁ এইবাৰো আমি ঠিক তেনেকৈ কৰিছোঁ আৰু তেওঁলোকক কাৰ্বি আংলঙত বসবাস কৰা যিমানখিনি আমাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহ আছে সেই খিলঞ্জীয়া জনগোষ্ঠীসমূহে তেওঁলোকৰ নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ কাৰণে তেওঁলোকক আমি নিজৰ ঘৰ সাজিবলৈও আমি কিছু মাটি আমি দিছোঁ ফেষ্টিভেলৰ সময়ছোৱাত এবাৰ তেওঁলোকে বনাই আছে বড়োবিলাকে বড়ো ঘৰ বনায় সেই বড়োবিলাকে তেওঁলোকৰ সমাজ জীৱনত তেনেকৈ কাম কৰে তেওঁলোকে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি সামাজিক ব্যৱস্থা কেনেকৈ কৰে তাত তেওঁলোকে প্ৰদৰ্শন কৰে ঠিক তেনেকৈ অন্যান্য জনগোষ্ঠীসকলে ঠিক তেনেকৈ কৰে গতিকে আমি ভাবোঁ কাৰ্বি কালচাৰেল ছ'চাইটিয়ে কিছু হ'লেও কাৰ্বি আংলং এটা সুস্থ কাৰ্বি আংলং গঢ়ি তোলাৰ ক্ষেত্ৰত কিছু হ'লে অৱদান আছে বুলি মই দাবী কৰিব খোজোঁ আৰু এইখিনি মোৰ এটা অনুভৱ আহিছে হয় বিভিন্ন সময়ত বিভিন্ন কাৰণত কাৰ্বি কালচাৰেল ছ'চাইটিকো এই ৰাজনৈতিক কবলৰ পৰা তেওঁলোকে বোকা ছুটিয়াবলৈ চেষ্টা নকৰা নহয় কৰিছে কিন্তু সেই বোকা ছুটিয়াৰ ৰাজনৈতিক কবলৰ পৰা মুক্ত আহিবৰ কাৰণে কাৰ্বি কালচাৰেল ছ'চাইটিক কিন্তু কিছুমান আমি কৰিবলগীয়া হ'ল এটা কথা চাওক স্বায়ত্তশাসিত পৰিসৰৰ নেতৃবৃন্দই এটা সময়ত মই আজিৰ কথা ক'ব খোজা নাই যেতিয়া
অট'নমাছ ষ্টেট আন্দোলনৰ জোৰদাৰ আছিলে তেতিয়া কাৰ্বি কালচাৰেল ছ'চাইটিয়ে আন্দোলনৰ লগত সেই আন্দোলনৰ প্ৰতি আমি সঁহাৰি জনাইছিলোঁ জাতিৰ স্বাৰ্থত কাৰ্বি আংলঙৰ স্বাৰ্থত শেষত তেতিয়া আন্দোলনকাৰীবিলাকে কাউন্সিলত গ'ল তেওঁলোকে CMEM হ'ল তেতিয়াই কাৰ্বি কালচাৰেল ছ'চাইটিয়ে এটা প্ৰস্তাৱ দিলে যে আমি অকল কাৰ্বি যৌম মহোৎসৱ পাতিলে নহ'ব কাৰ্বি যৌম মহোৎসৱ অনুষ্ঠিত কৰি থাকি কাৰ্বি জাতিটোৰ কৃষ্টি সংস্কৃতি আগবাঢ়ি নাযায় আৰু আমি সংৰক্ষণ কৰিব নোৱাৰোঁ গতিকে জাতীয় কৃষ্টি সংস্কৃতি ভাষা ইয়াৰ সংৰক্ষণ কৰিবৰ কাৰণে আমি এটা মঞ্চ প্ৰয়োজন যাৰ নাম দিছোঁ আমি কাৰ্বি পিপলছ হল এটা প্ৰকল্প আমাৰ প্ৰয়োজন আছে সাংস্কৃতিক প্ৰকল্প তেতিয়া জয়ন্ত ৰংপি আছিলে কাৰ্বি আংলঙৰ CEM তেখেতে তেওঁলোকৰ গোটেই দলবিলাকৰ লগত পাৰ্টিৰ লগত আলাপ আলোচনা কৰি এই তাৰালাংচতে 828 বিঘা মাটি আমাক অনুদান দিলে আজিলৈকে আছে কিন্তু পিছৰ পৰ্যায়ত কিবা এটা কাৰণত ASDC চৰকাৰ গুচি গ'ল তেতিয়া যি পৰিস্থিতি আহিলে আপুনি সম্ভৱ গম পাইছে আপুনি এজন সাংবাদিক হিচাপে গোটেই গম পায় আৰু এইখিনি কথা মই লুকাই থাকিব লাভ নাই লুকোৱা বস্তুও নহয় যে নহওক এটা সময়ত কাৰ্বি কালচাৰেল ছ'চাইটি দুভাগ হ'ল দুভাগ হোৱাৰ পিছত কাৰ্বি কালচাৰেল ছ'চাইটিয়ে এনেকুৱা এটা কঠিনত আমি পৰিছোঁ চকু পানী টুকি টুকি আমি কাৰ্বি যৌম মহোৎসৱ কৰিবলগীয়া হৈছিল তাকেতো এভাগে ইয়াত ৰংচিনা ভৱনৰ কাষতে এখন ফিল্ডত কৰে আমি থাকোঁ তাৰালাংচত আৰু কেতিয়াবা তেওঁলোকে ফৌৱাৰী টানে সোণাপুৰত যে নহওক আমি এই ভুল বুজাবুজিত আমি উপলব্ধি কৰি আমাৰ এই দুইটা গোট এক মিলি আকৌ এক হৈ গ'ল আমি কাৰ্বি কালচাৰেল ছ'চাইটি এক কিন্তু পিছৰ পৰ্যায়ত কাৰ্বি জোতাং সিংথুৰ বুলি আৰু এটা কালচাৰেল অৰ্গেনাইজেশ্যন তেওঁলোকে গঠন কৰিলে তেওঁ চৰকাৰ পক্ষত কিন্তু তেওঁলোকৰ আলাপ আলোচনা কৰি শেষত সেইটো আমি এক হ'বলৈ সক্ষম হৈছোঁ এই ক্ষেত্ৰত আমি ক'ব খুজিছোঁ যে মই ৰাজনৈতিকভাৱে মই ক'ব খোজা নাই ব্যক্তিগত মই ক'ব খুজিছোঁ বৰ্তমান কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য সদস্য তুলসীৰাম ৰংহাং তেখেতৰ ডাঙৰ এটা অৱদান আছে যে মই এজন CM হিচাপে আমি বিচাৰোঁ যে কাৰ্বি জাতিটো কালচাৰ বুলিলে আমি এক হ'ব লাগে এই ক্ষেত্ৰত আমি সহায় কৰিম যদি আপোনালোকে 3-4টা ফেষ্টিভেল যদি পাতে মই কাকো সহায় নকৰোঁ যদি আপোনালোকে এক হয় কাৰ্বি সাহিত্য পৰিষদৰ পৰা একদম দলে বলে আমি সহায় কৰিম আৰু সেইমতে আমি কাৰ্বি কালচাৰেল ছ'চাইটিৰ মাজত আলাপ আলোচনাৰ মাজত পিছত এক হৈ গ'ল এক হোৱাৰ পাছত আজিলৈকে এক হৈ আছোঁ আৰু দেখিছোঁ কাৰ্বি আংলং যিমান জনগোষ্ঠীসমূহ আছে তেওঁলোকে এই ক্ষেত্ৰত আমাক সঁহাৰি দিছে যিমান বুদ্ধিজীৱীসকল আছে যিবিলাক চাকৰিয়াল অফিচাৰবিলাক আছে তেওঁলোকৰ ডাঙৰ এটা অৱদান আছে তেওঁলোকে সঁহাৰি জনাইছে যাৰ ফলত বৰ্তমান তাৰিখত কাৰ্বি যুৱ মহোৎসৱ আৰু কাৰ্বি কালচাৰেল ছ'চাইটিৰ প্ৰতি কোনো এটা বেয়া মনোভাৱ লোৱা ব্যক্তি আমি দেখা নাই গতিকে এই ক্ষেত্ৰত আমি ক'বলৈ গ'লে আমি এতিয়া সফল বুলি দাবী কৰিব খুব এইটো ময়ো দেখিছোঁ যে ৰাজনৈতিকভাৱে বিৰোধ তুলিৰাম ৰংহাঙৰ কাম কাজৰ ক্ষেত্ৰত ৰাজনৈতিক মোৰ কোনো বিৰোধ নাই কিন্তু তেওঁৰ কাম কাজ লৈ মোৰ মত পাৰ্থক্য আছে আন কাম কাজৰ ক্ষেত্ৰত কিন্তু বিগত কংগ্ৰেছ শাসনত মই নিজে তালৈ গৈ দেখিছোঁ যে যেনেকৈ কাৰ্বি ষ্টুডেণ্টছ ইউথ অৰ্গেনাইজেশ্যনবিলাক কেইবাভাগত বিভক্ত হৈ গৈছিল তেনেকৈ কাৰ্বি ইউথ ফেষ্টিভেল কেইবাভাগত বিভক্ত হৈ গৈছিল কিন্তু শেহতীয়াভাৱে KCSক মাধ্যমতে হ'লেও যদিও বহুতে ভাবে যে KCSটোৰ বেছটো তৈয়াৰ হৈছিল CPIMLৰ হেৰিত তাৰপিছত কোনোবাই ভাবে যে ASDCয়ে কৰিছিল জয়ন্ত ৰংপিহঁত জড়িত হৈ থকাৰ কাৰণে কংগ্ৰেছৰ যিখিনি মানুহ আছিল তেওঁলোকে তাক সহযোগিতা আগবঢ়োৱাত আছিল কিন্তু শেহতীয়া কাউন্সিলখনে আগবঢ়োৱা সহযোগিতাৰ বাবেই
কাৰ্বি কালচাৰেল ছ'চাইটি আকৌ মূৰ দাঙি উঠিছে আৰু মই তেনে অৱস্থাত থকাটোৱে বিচাৰোঁ যে সাংস্কৃতিক জগতখনত ৰাজনৈতিক ব্যক্তিৰ অংশগ্ৰহণটো থাকিব লাগে কিন্তু ৰাজনীতিৰ অংশগ্ৰহণ হ'ব নালাগে তাত ৰাজনীতি হ'ব নালাগে সাহিত্য সভাটোত ৰাজনীতি হ'ব নালাগে সাংস্কৃতিক মহাসভাত ৰাজনীতি হ'ব নালাগে এই কথাটো কাৰ্বি কালচাৰেল ছ'চাইটিয়ে তেনেধৰণেৰে কৰিবলৈ সক্ষম হোৱাটোৰ বাবে আপোনালোকক ধন্যবাদ মই জনাইছোঁ মোৰ দুখ লাগে এইটো কথাত যে জয়ন্ত ৰংপিহঁতে বহু পৰিকল্পিতভাৱে আজি তাৰালাংচুত যিটো প্ৰকল্প কৰিবলৈ লৈছিল যিটো সপোন আছিল অপেন থিয়েটাৰৰ যিটো ধাৰণা অসমত পোনপ্ৰথমবাৰৰ বাবে কাৰ্বি আংলঙৰ সেই প্ৰাকৃতিক ভূমিত ইমান মনোৰম এটা জেগাত সেই অপেন থিয়েটাৰৰ কনচেপ্টটোক তাক ৰূপায়িত কৰিবৰ কাৰণে বহুত পৰিকল্পনা হাতত লৈছিল ঠিক কাৰ্বি গাঁও প্ৰতিখন কাৰ্বি গাঁৱত যাতে সাংস্কৃতিৰ চৰ্চা হয় তাৰ কচৰতটো কাৰ্বি কালচাৰেল ছ'চাইটিৰ জৰিয়তে ৭৭ চনৰ পৰাই আৰম্ভ হৈছিল কিন্তু এতিয়াও সিদিনা আৰম্ভ হোৱা শুক্ৰাচাৰ্য ৰাভাৰ বাদুং দুপ্পাই আণ্ডাৰ দ্য চাল ট্ৰী তাত নাটক কৰি অৰণ্যৰ মাজত বিশ্বৰ বিভিন্ন দেশৰ নাট্য দলে অংশগ্ৰহণ কৰিব পৰা এটা পৰিৱেশ তৈয়াৰ কৰিবলৈ দিবলৈ সক্ষম হ'ল কিন্তু তাৰালাংচুৰ যিটো প্ৰকল্প তাৰ যিটো সপোন আছিল সেই সপোনটো থন ধৰি উঠাৰ ক্ষেত্ৰত বা তাৰ প্ৰচাৰ প্ৰসাৰ হোৱাৰ ক্ষেত্ৰত এই ৰাজনৈতিক কাৰসাজিবিলাকে যেন বা তাৰ অশান্তি জৰ্জৰ পৰিস্থিতিয়ে যেন ধমকাই দিছে আপোনালোকে এতিয়া যিহেতু একগোট হৈছে আপোনালোকে তেনেকুৱা কিবা পৰিকল্পনা যুগুতাইছে নেকি হয় কাউন্সিল এটা ছাপোৰ্ট দিছে আমাক হয় ঠিক কিন্তু আপোনালোকে জানে বছৰেকীয়া বাজেটত কিমান টকা থাকে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমি যিটো তাৰালাংচ সাংস্কৃতিক প্ৰকল্প সেই সাংস্কৃতিক প্ৰকল্প গঢ়ি তুলিবৰ কাৰণে বহুত আৰ্থিক প্ৰয়োজন আছে যি প্ৰয়োজন নেকি কাৰ্বি আংলং সাহিত্য পৰিষদে পূৰণ কৰিব নোৱাৰে যদি সীমিত বাজেটেৰে তেওঁলোকে অলপ অনুদান দিছে হয় কিন্তু আমি এইখিনিত আমি এটা দুখ লাগে আজি ৪৭তম কাৰ্বি মহোৎসৱ হৈ গ'ল ৪৬তম হৈ গ'ল এতিয়া ৪৭তম হ'বলৈ ধৰিছে কিন্তু আজিৰ তাৰিখলৈকে অসম চৰকাৰৰ ফালৰ পৰা এই পইচাও অনুদান নোপোৱাটো আমি অলপ দুখ লাগিছে যে আমাক কি বুলি ক'ব সেইটো যাতে মাহিয়াৰ দৃষ্টিৰে আমাক চাইছে এই মুহূৰ্ততে আমি এই কথাটোৰ আঁত ধৰিয়ে কওঁ যে চৰকাৰে বিভিন্ন এনেকুৱা প্ৰকল্পলৈ আন ব্যক্তি বিশেষলৈ এই সময়ত অনুদানৰ উপৰি অনুদান ঘোষণা কৰি আছে আৰু মই এই ক্ষেত্ৰতে কওঁ যে চৰকাৰক কাৰ্বি আংলঙত যিখন স্বায়ত্ত পৰিষদ চলি আছে সেইখনো বিজেপিৰ স্বায়ত্ত পৰিষদ অথচ দিছপুৰত বহি আছে বিজেপিৰে চৰকাৰ দিল্লীত বহি আছে বিজেপিৰে চৰকাৰ এই সুদীৰ্ঘ ৭৭ চনৰ পৰা এতিয়ালৈকে সাংস্কৃতিক উত্তৰণৰ বাবে সংগ্ৰাম কৰি থকা KCSই হওক বা কাৰ্বি ইউথ ফেষ্টিভেলেই হওক বিশেষকৈ কাৰ্বি আংলঙৰ এই সাংস্কৃতিক প্ৰকল্পক জিলিকাই তোলাৰ বাবে যেনেকৈ বটদ্ৰৱাক জিলিকাই তোলাৰ বাবে কামাখ্যাক জিলিকাই তোলাৰ বাবে মাজুলীক জিলিকাই তোলাৰ বাবে বিভিন্ন আঁচনি লোৱা হৈছে তেনেকৈ মই ভাবোঁ চৰকাৰে এক পৰিকল্পিত আঁচনি তাৰালাংচুৰ এই অতি সুশৃংখলিত আৰু সম্ভাৱনাপূৰ্ণ প্ৰকল্পটোৰ বাবে আগবঢ়াব লাগে সেইটো নিৰ্বাচনৰ আগতেই আগবঢ়াব লাগে মই কৈছোঁ অসম চৰকাৰৰ যিটো বাজেট হয় বছৰেকত এই বাজেটত কিন্তু ধৰক সাহিত্য সভাক তেওঁলোকে দিয়ে দিছে এবাৰো দিছে আমি মুখ্যমন্ত্ৰীক আমি স্মাৰক পত্ৰ দিছোঁ তেওঁ মুখ্য অতিথি হিচাপে 2017 চনত নেকি 18 চনত তেওঁক আমি মুখ্য অতিথি হিচাপে মাতিছিলোঁ তেতিয়া আমি এটা মেমৰেণ্ডাম দিছিলোঁ সেই মেমৰেণ্ডাম আমি উল্লেখ কৰিছিলোঁ যে আমি অন্য কথা নহয় যে কাৰ্বি জাতিটোৰ বাবে কাৰ্বি যুৱ মহোৎসৱ আপোনালোকে স্বীকৃতি দিয়ক সেই স্বীকৃতি দিবৰ কাৰণে অন্য একো নহয় এক নম্বৰ কথাটো হৈছে যে অসম চৰকাৰৰ যিটো বন্ধ লিষ্ট আছে
এদিন ঘোষণা কৰক আৰু 2 নম্বৰ কথাটো হৈছে আপোনালোকৰ যিটো বছৰেকীয়া বাজেট হয় সেই বাজেটত অলপ হ'লেও আপোনালোকে এটা সন্মান দিয়ক আৰু 3 নম্বৰ কথাটো হৈছে এই তাৰা লাংচত প্ৰকল্প যাতে উন্নতিৰ কাৰণে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবৰ কাৰণে সাহায্য কিছু কৰক এই ক্ষেত্ৰত মই এইটো ক'ব খুজিছোঁ হয় এইকেইদিন কিন্তু আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্যমন্ত্ৰী সদস্য তুলিৰাম ৰংহাং মই তেখেতক মই ৰাজনৈতিকভাৱে ক'ব খোজা নাই কিন্তু তেখেতক আমি ধন্যবাদ দিছোঁ তেখেতৰ মহান প্ৰচেষ্টাত তেওঁ অসম চৰকাৰৰ ফালৰ পৰা বা চেণ্ট্ৰেল চৰকাৰৰ যিটো স্কিম কিন্তু কিছুমান আনি পেলাই এতিয়া অলপ হ'লেও কিন্তু তাৰা লাংচত অলপ উন্নতি হৈছে বুলি মই ক'ব খুজিছোঁ কিন্তু এইটোতো অস্থায়ী উৎসৱ পালি থাকিলেতো সেইটো স্থায়ী নহ'ব আমি আৰু প্ৰশ্নলৈ যাম তাৰ আগতে মই আগতেই কৈছোঁ আপুনি লেখক আপোনাৰ কিতাপৰ কথাও আমি পাতিম শেহতীয়াকৈ আপুনি উপন্যাস লিখি আছে সেই উপন্যাস উন্মোচন হ'ব সম্ভৱ 15 তাৰিখে উন্মোচন হ'ব আপোনাৰ পৰা এটা গান শুনিব খুজিছোঁ আপোনাৰ প্ৰিয় গান এটাই আপুনি আমাক আকৌ শুনাওক অকণমান মই এটা কাৰ্বি গীত লিখিছোঁ মই সেই কাৰ্বিটোকে অসমীয়াৰ মই এটা অনুবাদ কৰিছিলোঁ মোৰ এটা মনত অহা নাই গানটো মই যে গান গাব লাগিব এইটো মনত মই ভবা নাই আপুনি মোক এইটো ক'ব ঢুলিয়াই ঢোলটি বজায় আকাশে বতাহে কপায় অহুৰৰে চন্দে চন্দে শিল্পীয়ে গীত গাই যায় কাৰ্বিত সুদু হৈ দি কাচিং পাৰমাং অৰমুং পৰমো চৰলেংজাম হলুতো নামেত কি দোৱান লুনচে লুতো নাঙিৰ জান এইখিনি সুন্দৰ আপোনাৰ কণ্ঠৰ মোৰ জনা আছে আপুনি কিমান ভাল গান গাব পাৰে সেইকাৰণে মই শুনি থাকিব বিচাৰি আছোঁ এতিয়া আহোঁ যে কাৰ্বিসকল কাৰ্বি ভূমি সময়ে সময়ে অশান্ত হৈ উঠে কাৰ্বিৰ অধিকাৰক লৈ সময়ে সময়ে অশান্ত হৈ উঠে অনা কাৰ্বি যিসকল লোক আছে তাত বসবাস কৰা লোকসকলৰ অধিকাৰক লৈ তাৰ মাজত কেতিয়াবা ভুল বুজাবুজিৰ সৃষ্টি হয় এতিয়া সোণাপুৰত থকা যিখিনি কাৰ্বি সেই সোণাপুৰেৰেই কাৰ্বিয়ে হামৰেনত টিকা পাহাৰত বোলে প্ৰৱেশ কৰিছিলগৈ আচ্ছা এই আমৰি কাৰ্বিখিনিয়ে বিভিন্ন সময়ত অধিকাৰ বিচাৰি আন্দোলন কৰে আৰু তাৰে গইনালৈ মাজতে কাৰ্বি ইউথ ফেষ্টিভেল আনি সোণাপুৰতো পাতা হৈছিলহি এইটো কংগ্ৰেছৰ দিনত এইটো কৰা হৈছিল এতিয়া বাৰু আপুনি এইটো বন্ধ হৈছে বুলি কৈছে এই যে অনা কাৰ্বিসকলে কিছু সময়ত ইনচিকিউৰ ফিল কৰে এটা সময়ত যেতিয়া উগ্ৰপন্থীৰ তৎপৰতা বাঢ়িছিল তেতিয়া বেছি হৈছিল আক্ৰমণ তেওঁলোকৰ ওপৰত হৈছিল আন সময়তো কিছুমান জাননী স্বায়ত্তশাসিত পৰিষদৰ পৰা হঠাৎ ওলাই যায় যে ভূমিৰ অধিকাৰ নাই আমুক নাই ভুচুক নাই তোমালোকে এইখিনি কৰিব নোৱাৰিবা সেইখিনি কৰিব নোৱাৰিবা এই ক্ষেত্ৰত যিটো উত্তেজনা সৃষ্টি হয় মই এটা কথা ক'বলৈ পালে ভাল লাগে যে কাৰ্বি আংলঙৰ কাষে পাজৰে যিখিনি মানুহ অনা কাৰ্বি আছে প্ৰায়খিনি অনা কাৰ্বিয়ে কাৰ্বি কালচাৰেল ছ'চাইটিৰ লগত জড়িত আৰু কাৰ্বি ভাষা জানে হয় প্ৰায়খিনি অনা কাৰ্বি ভাষা জানে বিশেষকৈ অসমীয়া যিখিনি মানুহ আছে এইখিনি মানুহ বা আজি আহোম কমিউনিটিৰে হওক বা আন কমিউনিটিৰে হওক তেওঁলোকে বহুত কাৰ্বি ভাষা জানে কাৰ্বি ল'ৰা এজনৰ লগত লগ পালে কাৰ্বি ভাষাতে কথা পাতে তাৰ পিছতো মাজে মাজে ৰাজনৈতিক এই চাতুৰালিৰ বাবেই হওক কি উত্তেজনাৰ সৃষ্টি হয় এইটো যাতে নাইকিয়া হৈ থাকিব পাৰে এইটোৱে যাতে এটা ফেৰিগতিৰ পৰা খাণ্ডৱ দাহৰ সৃষ্টি কৰিব নোৱাৰে সেইবাবে মই ভাবোঁ যে এই সাংস্কৃতিক কাৰ্যসূচীবিলাক আপোনালোকে আৰু সবলভাৱে বাকীবিলাক এলেকাটো যদি সামৰি পেলাই ল'ব পাৰে ইতিমধ্যে লৈছেই আন আন জেগাতো তাত হেৰি হৈ আছে আজি কাৰ্বি
ইউথ ফেষ্টিভেল বুলি ক'লে তাত অনা কাৰ্বিৰ মানুহৰ উৎসাহটো বেছি মই দেখোঁ তেওঁলোকে ইয়াত হুলস্থুল লগায় যে ইয়াৰ পৰা যাব লাগিব ইয়াত কিবা বিশেষ ইছ্যু উলিয়াব লাগিব তে আপুনি কওকচোন যে আমেৰিকা কাৰ্বিসকলৰ যিটো মনোবেদনা বা এতিয়া ৱেষ্ট কাৰ্বি আংলং হ'ল পশ্চিম কাৰ্বি আংলং জিলা হ'ল পশ্চিম কাৰ্বি আংলঙত বসবাস কৰা যিখিনি কাৰ্বি মানুহ ডিফুৰ পৰা দূৰত হোৱাৰ বাবেই তেওঁলোক অলপ অৱহেলিত বুলি তেওঁলোকে ভাবে এইবিলাক দূৰ কৰাৰ কাৰণে আপোনালোকে সাংস্কৃতিক বিনিময় তাৰ লগে লগে এই ৰাজনৈতিক হেঁচা সেইটো দিয়াৰ ক্ষেত্ৰত আপোনালোকে কিমান পদক্ষেপ ল'ব পাৰিছে নাই এই ক্ষেত্ৰত মই এইটোৱে ক'ব খোজোঁ আপুনি আমৰি কাৰ্বিৰ কথা কৈছে যে আমৰি কাৰ্বিসকলৰ যিটো দাবী আমি সমৰ্থন কৰোঁ আৰু এইটো জেনুইন ডিমাণ্ড বুলি ময়ো ক'ব খোজোঁ কিন্তু আন এটা কথাটো হৈছে তেওঁলোকে আমৰি কাৰ্বিৰ এটা স্বকীয় এটা জাতি হিচাপে তেওঁলোকে ঘোষণা কৰিব বিচাৰিছে তেওঁলোকে এটা নতুন এটা জাতি জানো নতুনকৈ গঢ়িব পাৰিব নেকি কেতিয়াও নহয় তেওঁলোকে আমৰি অঞ্চলত থকা কাৰ্বি বুলি ক'লে আমি ক'বলগীয়া একো নাই কিন্তু তেওঁলোকে আমৰি কাৰ্বি এটা জাতি সুকীয়া হ'ব সুকীয়া জাতি তেওঁলোকে সেইটো ময়ো সমৰ্থন নকৰোঁ সেইটো স্বীকৃতি ল'ব বিচাৰিছে তেওঁ এই ক্ষেত্ৰত আমি সমৰ্থন নাই কিন্তু তেওঁলোকে যিটো ডিমাণ্ড কৰে তেওঁলোকে এছ টিৰ কথা কৈছে এছ টি পাব লাগে তাত আমি সমৰ্থন দিছোঁ তেওঁলোকে ছেটেলাইট কাউন্সিল বিচাৰিছে তাত আমি সমৰ্থন দিওঁ আৰু কৰি আহিছোঁ আৰু আনফালে আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটিয়ে কাৰ্বি যুৱ মহোৎসৱৰ যোগেদি এতিয়া কাৰ্বি যুৱ মহোৎসৱ অকল কাৰ্বি আংলঙত থকা কাৰ্বিসকলৰ কাৰণে নহয় এতিয়া কাৰ্বি আংলঙৰ বাহিৰত থকা কাৰ্বিসকলৰ আমি প্ৰত্যেকটো জিলাত আমি জ'নেল কমিটি আমি গঠন কৰিছোঁ আমাৰ এই কামৰূপত দুটা আছে গ্ৰেটাৰ গুৱাহাটী কাৰ্বি কালচাৰেল ছ'চাইটি জ'নেল কমিটি তাৰপিছত সোণাপুৰত আছে ডুমৰা জ'নেল কমিটি নগাঁৱতো আছে বিশ্বনাথ চাৰিআলি আছে তাৰপিছত আমাৰ উত্তৰ কাছাৰত মানে ডিমা হাছাওতো আছে তাৰপিছত আমাৰ কাছাৰতো আছে মালিদৌৰ গতিকে বৰাক উপত্যকাটো আমি তাত গঠন কৰিছোঁ আৰু মেঘালয়ত আমি গঠন কৰিছোঁ আৰু এইবাৰ আমি যিটো দেখিছোঁ এইবাৰ যিটো যুৱ মহোৎসৱ হ'ব আটাইখিনি আহিব গতিকে কাৰ্বিৰ সমাজত অকল কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি আংলঙত আবদ্ধ হৈ থকা নাই য'ত যিমানখিনি কাৰ্বি আছে সকলোকে আমি আঁকোৱালি লৈছোঁ তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰি থাকিব এইখিনিত আমি ক'বলগীয়া একো নাই আৰু আপুনি কি কৈছিলে এইখিনি এটা কথা আছিল নহয় এই ক্ষেত্ৰত যে নহয় আন জনগোষ্ঠীৰ লোকসকলে যে মানে তেওঁলোকক সামৰি লোৱাৰ হেৰিৰ ক্ষেত্ৰত মানে ৰাজনৈতিক কিছুমান ইছ্যু অধিকাৰৰ প্ৰসংগত কিছুমান নটিফিকেশ্যন বাহিৰ হয় কোনোবাই সেইটো ষড়যন্ত্ৰ কৰি পেলাই কৰি দিয়ে এটা উত্তেজনাৰ সৃষ্টি হয় যে তেওঁলোকৰ মাটিৰ অধিকাৰ লৈ পেলাই কেতিয়াবা শংকাত ভোগে হয় কাৰ্বিসকলৰ তাৰ খিলঞ্জীয়া মানুহে তাৰ মাটিৰ অধিকাৰ পাব লাগে লেনদেনৰ অধিকাৰ পাব লাগে খিলঞ্জীয়া বুলি যিহেতু আমি কাক ধৰিম সেইটোৰ এটা প্ৰশ্ন নিশ্চয় আহিব কিন্তু যিখিনি আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী তাত আছে অনা কাৰ্বি সেই সকলোৰে বাবে সি আচলতে মুকলি হ'ব লাগে বুলি আমি ভাবোঁ তেতিয়া তাত এটা শংকা নাথাকে আৰু অসমীয়া যিখিনি মানুহ এই মানুহখিনিতো আপোন ভাই ককাই সেইটো হয় আৰু তেনেকৈ আমি কৰি আহিছোঁ কাৰ্বি যুৱ মহোৎসৱৰ যোগেদি কাৰ্বি কালচাৰেল ছ'চাইটিয়ে এটা সমন্বয় হিচাপে আমি বিভিন্ন সময়ত বিভিন্ন কাৰণত আমি একেলগে কাৰ্বি অনা কাৰ্বি সকলোকে মিলি পেলাই আমি এটা সাংস্কৃতিক মজিয়াৰে সাংস্কৃতিক মাধ্যমেৰে আমাৰ কাৰ্বি আংলং এটা নতুন এটা কাৰ্বি আংলং হওক এটা সুস্থ কাৰ্বি আংলং হওক উন্নত কাৰ্বি আংলং হওক এই ক্ষেত্ৰত আমি আপ্ৰাণ চেষ্টা নকৰাত আমি কৰি আহিছোঁ কিন্তু এটা কথা আপুনি কৈছে তাত যিটো ভূমিৰ অধিকাৰ কথা আছে সেই ভূমি অধিকাৰৰ কথা যদি আমি ক'বলৈ যায় যিটো কাৰ্বি আংলং সাহিত্য পৰিষদৰ যিটো তেওঁলোকৰ যিটো এক আছে আইন আছে সেই আইনত মই হাত দিব নোখোজোঁ
আৰু ক'বও নোখোজে গতিকে তাত অনা কাৰ্বিবিলাকে তেওঁলোকৰ অধিকাৰ যদি সাব্যস্ত কৰিবলৈ হ'লে তেওঁলোকে আইনগতভাৱে তেওঁলোকে যুঁজক কিন্তু তাত না আছেও তেনেকৈ তাত যাতে যেন জাতিগত এটা ইছ্যু ল'ব নালাগে বিদ্বেষ এটা সৃষ্টি হ'ব এটা বিদেশ এটা সৃষ্টি কৰিব নালাগে তেওঁলোকৰ অধিকাৰ আছে তেওঁলোকৰ ভূমি পাব লাগে তেওঁলোক ভূমি অধিকাৰ পাবৰ কাৰণে আইনৰ যোগেদি যি কৰিব লাগে তেওঁলোকে আইনভাৱে তেওঁলোকে কৰক আইনৰ পথ লওক সেইটোৱে মই ক'ব খুজিছোঁ যিটো এক বনাই লৈছে যেতিয়া কাৰ্বি আংলঙৰ এটা প্ৰধান সমস্যা হ'ল সীমা সমস্যা চুবুৰীয়া দুখন ৰাজ্য মেঘালয় আৰু নাগালেণ্ড এই দুইখনৰ পৰা এটা আগ্ৰাসন কাৰ্বি আংলঙত চলে আজি মেঘালয়ৰ পৰা যিটো আগ্ৰাসন চলে সেই আগ্ৰাসনটোৰ বাবে খান্দুলিত সময়ে সময়ে উত্তেজনাৰ সৃষ্টি হয় সময়ে সময়ে পূব কাৰ্বি আংলঙৰ মিচি বাইলামত হওক ধনশিৰিত হওক উত্তেজনাৰ সৃষ্টি হয় এতিয়া হ'ল মিচি বাইলামে হওক ধনশিৰি হওক আজি খান্দুলি হওক জিৰিকেডিঙৰ ফালেৰে হওক তে এই এলেকাত সীমা সমস্যাটোৰ সমাধান আজি পৰ্যন্ত নহ'ল তাত থকা বিঅ'পি কেইটাৰ অৱস্থা নাই সেইটো কাম কৰাৰ দায়িত্বটো স্বায়ত্ত পৰিষদৰ নহয় অসম চৰকাৰৰ নহয় অসম চৰকাৰৰ কিন্তু দায়িত্ব আছে কৰ্তৃত্বটো কেন্দ্ৰীয় চৰকাৰৰ কিন্তু দায়িত্বটো অসম চৰকাৰৰ এইটো যে কৰা নাই খান্দুলিত যে গাঁও মেঘালয়ৰ পৰা গৈ পেলাই গাঁও পাতে বজাৰ পাতে আজি ধনশিৰিত যে আহি গাঁও পাতে বজাৰ পাতে এইখিনিক ভেটা দিব নোৱাৰে অথচ তাত এটা ডিফেন্স কেম্প আছে 3 crore এটা কেম্প আছে অথচ তাত থকা অসম পুলিচৰ কেম্পটোৰ জৰাজীৰ্ণ অৱস্থা খান্দুলিত কেম্প আছে জৰাজীৰ্ণ অৱস্থা গতিকে আহি সেইটো ভাঙি থৈ যায় তাত গাঁও ঘৰ বনাই থৈ যায় এইটোৰ বাবে আপোনালোকে সীমা সমস্যাটোৰ স্থায়ী সমাধানৰ কাৰণে কিবা পদক্ষেপ চৰকাৰক কিবা হেঁচা দিছে নেকি এই ক্ষেত্ৰত হেঁচা নিদিয়া নহয় হেঁচা দিছোঁ তাত কাৰ্বি আংলঙত যিমানখিনি সামাজিক সংগঠনসমূহ আছে জাতীয় সংগঠনসমূহ আছে তাত কাৰ্বি অনাকাৰ্বি কথা নাথাকে সকলো মিলি পেলাই আমি এই কাৰ্বি আংলঙৰ যিটো সীমাৰ কথা কৈ আছে অলপ আগতে আপুনি ক'লে যে কাৰ্বি আংলঙৰ সীমা নহয় সেইটো অসম প্ৰদেশৰ সীমা অসমৰ সীমা গতিকে ইয়াত অসম চৰকাৰে তেওঁলোকে কিমান আগভাগ লৈছে তেওঁলোকে কিমান যে চেষ্টা কৰিছে মই এইটো আজি তাৰিখলৈকে মই ক্লিয়াৰ হোৱা নাই যাৰ ফলত আজি কাৰ্বি আংলঙত থকা যিবিলাক আনফালে নাগালেণ্ড বৰ্ডাৰত থকা কাৰ্বিসকল বিভিন্ন সময়ত অত্যাচাৰিত হৈছে তেওঁলোকে ভুক্তভোগী এটা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কিমান ক্ষমতা আছে যে এই 4 সীমা ৰক্ষণাবেক্ষণৰ কাৰণে যদি অসম চৰকাৰ যদি এই ক্ষেত্ৰত যদি আগভাগ নলয় তে এই সীমিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যিটো ক্ষমতা সেই ক্ষমতাৰ যোগেদি কিন্তু আমাৰ এই 4 সীমা কিন্তু সংৰক্ষণ কৰাটো কঠিন কাম হ'ব বুলি মই ভাবোঁ সেইকাৰণে মই অনুৰোধ কৰিব খোজোঁ অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে ল'ব লাগিব দায়িত্ব ল'ব লাগিব তাৰ লগতে আমাৰ কাৰ্বি আংলংবাসী যিটো ৰাইজ আছে সকলো দল সংগঠনবিলাকে এই ক্ষেত্ৰত কিন্তু আমি সহায় সহযোগিতা আমি আগবঢ়াম আৰু সহায় সহযোগিতা আগবঢ়াই আহিছে দি আহিছোঁ আমি নকৰাকৈ নহয় সেইটোৱে ডাঙৰ কথা হৈছে পশ্চিম কাৰ্বি আংলং মই আগতে কৈছিলোঁ এবাৰ পশ্চিম কাৰ্বি আংলঙৰ কাৰ্বি বা জয়ন্তীয়া গাৰো এই যিখিনি মানুহ আছে তিৱা আছে এই মানুহখিনিয়ে ডিফুৰ পৰা দূৰত কাৰণে বা ধনশিৰি সেই মানুহখিনি ডিমাচা মানুহখিনি তাত বেছি আছে ডিফুৰ পৰা সেইখিনিও অলপ দূৰ আৰু কাৰ্বি নহয় বাবে তেওঁলোক অলপ অৱহেলিত বুলি ভাবে পশ্চিম কাৰ্বি আংলঙতো যেনেকৈ ডিমা হাছাওত থকা কাৰ্বিখিনি অৱহেলিত বুলি ভাবে পশ্চিম কাৰ্বি আংলঙৰ আচৰিত কথা মই পাওঁ যে সেই টিকা পাহাৰত প্ৰথম আজি গীৰ্জা বনিছিল তাত প্ৰথম মিছনেৰী স্কুল বনিছিল অসমৰ ক'তো নবনোতেই তাৰ পৰাই আজি
IAS অফিচাৰ প্ৰথম ওলাইছিল হয় হয় নাই কিন্তু সেই পশ্চিম কাৰ্বি আংলঙৰ মই ভাবোঁ যে বিদ্যালয়বিলাকৰ 20% ষ্টুডেণ্ট কাৰ্বি আংলঙৰ পৰা আহি নগাঁও মৰিগাঁৱৰ বিভিন্ন মানুহৰ ঘৰত কাম কৰা বনুৱা হিচাপে থাকি পৰিছে অথচ অতি মেধাৱী ছাত্ৰ এইবিলাক মই নিজে অভিজ্ঞতা তেনেকুৱা আছে যে মই এটা ল'ৰা পাইছোঁ আমাৰে আত্মীয়ৰ ঘৰত যিটো ল'ৰাক লৈ আহোঁতে 9টা ল'ৰা এজন ল'ৰাই লৈ আহিছে আহি তেওঁ শিক্ষয়িত্ৰীৰ কাৰণে তেওঁ তাত দিছেই চবে যে ল'ৰাকেইটা পঢ়াব লাগে কাৰোবাৰ ঘৰত থৈ পঢ়াব লাগে ঘৰৰ কামো কৰিব তাৰে এটা ল'ৰাই দেখিছোঁ সি এডমিশ্যন লগাই দিয়াৰ পৰা এতিয়া ক্লাছ 8 পাইছেহি সি সদায় ফাৰ্ষ্ট বয় হৈ আছে আৰু ইতিমধ্যে সি তাৰ তবলা শিকাইছে গানো গায় সি প্ৰাগ নিউজত মাজতে প্ৰগ্ৰেমো কৰিছে তাৰ তবলাৰ পৰীক্ষা ল'বলৈ ভাতখাণ্ডেৰ পৰা মানে নিৰীক্ষক হৈ আহিছে আহি তাৰ পৰীক্ষা লৈ গৈছেহি এই প্ৰতিভাৱান ল'ৰা ছোৱালীবিলাক যে লোকৰ ঘৰত এনেকৈ মেলি দিব লগা হৈছে এচাম মধ্যভোগী আছে যিয়ে পইচা লৈ যায় এইটো যদি বন্ধ কাৰ্বি কালচাৰেল ছ'চাইটি স্বায়ত্তশাসিত পৰিষদ বা সচেতন যিখিনি শিক্ষিত সমাজ এই শিক্ষিত সমাজে নচলায় তেনেহ'লে কিন্তু কাৰ্বি আংলঙত এতিয়াও সেই ধনচিন ৰংপিৰ দিনৰ পৰা সেই বীৰেন সিং ইংতিৰ দিনৰ পৰা বেলেগৰ ঘৰত থাকি পঢ়াৰ যিটো কালচাৰ এটা যিটো এইটো কালচাৰ হৈ গৈছে এইটো পৰম্পৰা নিচিনা হৈ গৈছে সেইটো আজিও হৈ থকাটো অতি দুৰ্ভাগ্যজনক কথা এইটো কাৰ্বি কালচাৰেল ছ'চাইটিয়ে এই ক্ষেত্ৰত এটা গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ আপোনালোকে তেনেকুৱা কিবা সাংস্কৃতিক অভিযানৰ লগে লগে শৈক্ষিক কিবা অভিযান আৰম্ভ কৰাৰ কথা ভাবিছিল এই ক্ষেত্ৰত আপুনি যিটো কথা কৈছে এইটো হয় অতি দুখ লগা কথা আমিও পাইছোঁ যাৰ ফলত কাৰ্বি কালচাৰেল ছ'চাইটি আৰু কাৰ্বি লামেট আমাৰ নেতৃত্বত যেতিয়া যোৱা বছৰ যেতিয়া কাৰ্বি জাতীয় অভিৱৰ্তন হৈছিল সেই জাতীয় অভিৱৰ্তনত এই কথা উত্থাপন হৈছে যে বিশেষকৈ পশ্চিম কাৰ্বি আংলঙত থকা ভিতৰত যে পাহাৰীয়া অঞ্চলত থকা ল'ৰা ছোৱালীবিলাকে তেওঁলোকে তাত অন্ধকাৰত থাকি তেওঁলোকে শিক্ষাৰ কোনো পোহৰ নাই কিন্তু মাক বাপেকে জানে এতিয়া আজিৰ এই যুগত কিন্তু শিক্ষাৰ প্ৰয়োজন শিক্ষাৰ পোহৰ অবিহনে জাতিটো জীয়াই থাকিব নোৱাৰে সমাজখন জীয়াই থাকিব নোৱাৰে বা ব্যক্তিগত হিচাপে জীয়াই থাকিব নোৱাৰে এই কথা কিন্তু তেওঁলোকে উপলব্ধিটো হৈছে যাৰ ফলত তাত সুযোগ নহয় তাত সুবিধা নহয় নিজৰ ল'ৰা পঢ়াবৰ কাৰণে ইয়ালৈ পঠাই দিব লগা নগাঁৱলৈকে কোনোবা নগাঁৱলৈ পঠাই দিছে কোনোবা হোজাইলৈকে পঠাইছে কোনোবা কামপুৰলৈকে পঠাইছে এই কথা হয় গতিকে এইখিনিত আমি এই অভিৱৰ্তনত বিতংভাৱে আলোচনা কৰি এইটো ৰোধ কৰিবৰ কাৰণে আমি চেষ্টা চলাব লাগিব এই ক্ষেত্ৰত আমি বিশেষকৈ কাৰ্বি ছাত্ৰ সন্থাক আমি দায়িত্ব দিছিলোঁ এতিয়ালৈকে কিমান দূৰ গৈ পাইছে আমি জানা নাই কিন্তু যোৱা বছৰে আমাৰ সভাখন হৈছে জাতীয় অভিৱৰ্তন আৰু এই ক্ষেত্ৰত আমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগতো আমাৰ আলাপ আলোচনা কৰিছে যে এইখিনি অঞ্চলত আপোনালোকে স্কুল দিব লাগে যদি স্কুল নাই ল'ৰা ছোৱালী বিদ্যালয় যদি নাই তে আপোনালোকে বিদ্যালয় গঢ়াওক সেইমতে হ'লে আনফালে ক'বলৈ গ'লে লাজৰ কথা কিছুমান যিবিলাক মাষ্টৰ যিবিলাক টিচাৰ তেওঁলোকে অৱহেলা স্কুল আছে ক্লাছ নকৰে মাহে মাহে ক্লাছ কৰিবলৈ নাযায় আৰু আনফালে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ইয়াৰ একশ্যন নলয় পশ্চিম কাৰ্বি আংলঙত এনেকুৱা স্কুলো মই পাইছোঁ যি স্কুলত ধৰক 200 ল'ৰা ছোৱালী আছে এজন শিক্ষক আকৌ একেই পশ্চিম কাৰ্বি আংলঙতে 4জন শিক্ষক আছে এজনো ছাত্ৰ নাই এনেকুৱা আছে এইটো মই ভাবোঁ যে স্বায়ত্তশাসিত পৰিষদেও ইয়াৰ দায়িত্ব এৰিব নোৱাৰিব আৰু কাৰ্বি ছাত্ৰ সন্থাই হওক কাৰ্বি কালচাৰেল ছ'চাইটিয়ে হওক বা তাক প্ৰতিনিধিত্ব কৰি দিছপুৰত বহা MLA কেইজনেই হওক তেওঁলোকে দায়িত্ব এৰিব নোৱাৰে আৰু মই আচৰিত যে সেই পশ্চিম কাৰ্বি আংলঙৰ পৰা শিক্ষামন্ত্ৰী হৈছিল সেই শিক্ষামন্ত্ৰীয়ে ব্ৰহ্মপুৰত পঢ়িছিল লোকৰ ঘৰত গৈ শিক্ষামন্ত্ৰী হৈছিল কিন্তু সেই পশ্চিম কাৰ্বি আংলঙত প্ৰথমখন স্কুল স্থাপিত হৈছিল তাৰ পৰা প্ৰথম IAS ওলাইছিল
তে সেই কাৰ্বি আংলঙত আজি সেইটো অৱস্থা হৈ থকাটো দুখজনক কথা আৰু মই ভাবোঁ যে কাৰ্বি স্বায়ত্ত পৰিষদে এইটোত যদি কাৰ্বি লাংপি প্ৰজেক্ট আজি কপিলি প্ৰজেক্ট এই দুইটাৰ কিন্তু কাৰ্বি বসতি প্ৰধান এলেকাত হোৱা ডাঙৰ প্ৰজেক্ট তেওঁলোকে শৈক্ষিক দিশত তেওঁলোকৰ যি সামাজিক দায়বদ্ধতা পুঁজি সেই সামাজিক দায়বদ্ধতা পুঁজি যাতে শৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ কৰে তাৰ কাৰণে আপোনালোকে এটা পোনপটীয়া হেঁচা যদি প্ৰয়োগ নকৰে তেনেহ'লে মই ভাবোঁ এই পৰিস্থিতিৰ পৰিৱৰ্তন নহয় এই কথা হয় সেইকাৰণে আমি এই জাতীয় উপৱৰ্তনৰ এই গুৰুত্ব সহকাৰে আমি এই কথাটো আলাপ আলোচনা কৰিছোঁ সেইকাৰণে মই লগতে কৈছোঁ যে জিলা পৰিষদে কোনো এটা একশ্যন নলয় বুলি ইও এটা কথা আপুনি অলপতে ক'লে 4জন শিক্ষক ছাত্ৰ এটাও নাই 200জন ছাত্ৰ শিক্ষক এজন কিন্তু মই ক'ব খুজিছোঁ তাত থকা ৰাইজবিলাকৰ সজাগতা নোহোৱাৰ কাৰণে যাৰ ফলত টিচাৰে ক্লাছ কৰিছেনে নাই এই প্ৰতি লক্ষ্য নাই যদি ক্লাছ কৰা নাই কমপ্লেইনো কৰা নাই য'ত নেকি কৰ্তৃপক্ষই ইয়াত একশ্যন ল'ব নোৱাৰে এনেকুৱা পৰিস্থিতিও আছে গতিকে সকলো কথা আমি চালি জাৰি চাই সমাজখন কিন্তু সজাগতা হ'ব লাগে এই সজাগতাৰ অবিহনে নহয় গতিকে এই সজাগতা আনিবৰ কাৰণে বিভিন্ন জাতীয় সংগঠনবিলাক উঠি পৰিব লাগিব যদি সামাজিক সংগঠন ছাত্ৰ সংগঠনে হওক বা আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটিয়ে হওক কাৰ্বি ইলামে তামায়ে হওক যিবিলাকে জাতিটোক নেতৃত্ব দিম বুলি যিবিলাক সংগঠন কৰিছে সেই জাতিটোক নেতৃত্ব দিবলৈ উঠি অহা যি চাম তেওঁলোকে এই সজাগতা যদি নলয় তেতিয়াহ'লে এই সমস্যা কেতিয়াও সমাধান নহয় বুলি মই ভাবোঁ গতিকে ইয়াৰ স্থায়ী সমাধান আমি যদি ল'বলৈ হ'লে সেইটো হৈছে সমাজ ব্যৱস্থা ইয়াৰ সজাগতা কৰি অনাটো এই এৱাৰনেছটো আমি ল'ব লাগিব কৰিব লাগিব এইকেইদিনত আমাৰ যি এটা দুটা সংগঠনে কৰিছে এডুকেশ্যন এৱাৰনেছ প্ৰগ্ৰেম তেওঁলোকে কৰি নথকা নহয় কৰিছে গতিকে এইটো যদি আমি যদি কণ্টিনিউ যদি কৰে তে অনাগত দিনত কিছু হ'লেও এটা সজাগতা আহিব বুলি মই ভাবোঁ মই আন এটা কথালৈ যাব খুজিছোঁ যে আজি কাৰ্বিসকলৰ বীৰাংগনা হ'ল ৰংফাৰ্পি বেপী ৰংবে এই ৰংফাৰ্পি ৰংবে কেন্দ্ৰ কৰি কাৰ্বি সমাজ ব্যৱস্থাই নিজৰ ঐতিহ্য নিজৰ বৈশিষ্ট্য আৰু নিজৰ শৌৰ্য বীৰ্যৰ গৌৰৱ কৰে কাৰ্বি আংলঙত শেহতীয়াভাৱে এনেকুৱা হৈছে যে স্ত্ৰীসকল নাৰীসকল গোটেই পৰিশ্ৰমখিনি মহিলাই কৰিব লাগে ঘৰৰ খোৱা বোৱাখিনি যোগাৰ কৰাৰ পৰা ঘৰ চলোৱালৈকে ল'ৰা ছোৱালী পঢ়াৰ পৰা কাপোৰ কানিৰ যোগাৰ কৰালৈকে এই গোটেইখিনি দায়িত্ব মহিলাখিনিয়ে ল'ব লাগে কিন্তু মহিলাখিনিয়ে যিটো মৰ্যাদা সেই মৰ্যাদাটো সেই ধৰণে নাপায় কাৰণে মহিলাখিনি সংগঠিত হ'ব পৰা নাই আৰু যিখন সমাজত মহিলা শক্তিশালী নহয় সেইখন সমাজ কেতিয়াও মানে শৃংখলিত এক সমাজ হ'ব নোৱাৰে এইটো মই কাৰ্বি জাতিক দোষ দিব খোজা নাই কাৰ্বিৰ নতুন প্ৰজন্মৰ যিসকল যুৱক তাৰ মাজতো লাহে লাহে দেখা গৈছে যে কৰ্মবিমুখ এটা প্ৰৱণতা তাৰ বিপৰীতে সহজলভ্য ধন আহৰণৰ এটা মানসিকতা সময়ে সময়ে বৃদ্ধি পাইছে ইয়াৰ ফলত কেতিয়াবা উগ্ৰপন্থীৰ সৃষ্টি হৈছে ইয়াৰ ফলত আজি ধৰক অতি কষ্টৰে মহিলাই কৰা খেতি আদা খেতি মহিলাই কৰা এই জাৰু কাটি জাৰুখিনি গোটোৱা ধাৰিখিনি বোৱা এইখিনি কৰাৰ পিছত মধ্যভোগী হিচাপে থিয় দিছেগৈ বেপাৰীৰ লগত এই মানুহখিনি আজি কাৰ্বি আংলঙৰ আদা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আদা কাৰ্বি আংলঙৰ আদা আমি ইয়াত অইন আদাও আমি ইয়াত গুৱাহাটীত 200 টকাত কিনো কিন্তু তাত 15 টকা পৰা 20 টকাত বিক্ৰী হয় এই যেটো মধ্যভোগী ব্যৱস্থা এই মধ্যভোগী ব্যৱস্থাটোৱে একটো হ'ল কাৰ্বি অৰ্থনীতিটো গ্ৰাম্য অৰ্থনীতিটো কোঙা কৰি ৰাখিছে
দ্বিতীয়টো হ'ল মহিলাসকলৰ এই যিটো অতি পৰিশ্ৰম কৰিবলগীয়া হোৱাৰ বাবে তেওঁলোকৰ সবলীকৰণৰ কোনো সুবিধা নাথাকাৰ কাৰণে সমাজখনক বা সন্তানক কোন বাটেৰে লৈ যাব নেতৃত্ব দিয়াৰ সুযোগটো তেওঁলোকে পোৱা নাই আৰু তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰি পুৰুষসকল কৰ্মবিমুখ হৈ থকাৰ কাৰণে অতি পৰিশ্ৰম তেওঁলোকে নকৰে তাৰ মাজত 2-4জন ওলাব যি হয়তো জুম খেতি অকমান কিবা কৰিছে কিন্তু আজি ৰাভা জনগোষ্ঠীৰ বাবে বাহিৰে ৰাভাসকল বা বড়োসকল এওঁলোকৰ দৰে কাৰ্বিসকলে নকৰে এটো আপুনি নিশ্চয় স্বীকাৰ কৰিব মানে সকলো নহয় কিন্তু মই নতুন প্ৰজন্মৰ পৰা ইয়াতকৈ অধিক মই বিচাৰিছিলোঁ যে কাৰ্বিত বহুত সম্ভাৱনা আছে আজি কোনকুনি জহা পূব কাৰ্বি আংলঙত এটা সাংঘাতিক সম্ভাৱনা আছে তাৰ পৰা সেই জহা বিদেশলৈ যায় আজি তাত কমলা খেতি সুন্দৰভাৱে হৈছিল পূব কাৰ্বি আংলঙত তাৰ আনাৰস ডিমা হাছাও কাৰ্বি আংলঙৰ এটা ডিমাণ্ড আছে তাৰ শাক পাচলি অতি সোৱাদযুক্ত অতি প্ৰটিনযুক্ত গতিকে মানুহে কাৰ্বি আংলঙৰ পাচলিৰ প্ৰতি আগ্ৰহ এটা আছে কিন্তু যিসকলে কৰে সেই মানুহখিনি অকল মহিলাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় মহিলাই খৰি কাটি আনিব লাগিব বজাৰত বিক্ৰী কৰিব লাগিব আৰু তেওঁলোকে ঘৰ চলাব লাগিব এইটোক মহিলা সজাগতা আৰু পুৰুষক কৰ্মমুখী কৰাৰ অভিযান কাৰ্বি কালচাৰেল ছ'চাইটি মই আপোনাক বহুত দায়িত্ব দিব খুজিছোঁ কাৰণ এই সাংস্কৃতিকভাৱে চহকী জাতিটোৱেহে আৰ্থিকভাৱে সবল হ'ব পাৰিব আৰ্থিকভাৱে সবল হ'লেহে ৰাজনৈতিক সচেতনতা ৰাজনৈতিক শক্তি তেওঁলোকে আহৰণ কৰিব পাৰিব আপুনি মোৰ লগত একমত হয় নাই এইটো হয় আপোনাৰ লগত একমত হয় চাওক আপুনি ৰংবেৰ কথা কৈছে যে নাৰীৰ এটা স্বাধীনতাৰ কাৰণে কিন্তু ৰংবেৰ আগত হাইমো আছে হাইমো তেখেতেও এটা নাৰীৰ ওপৰত যদি কাৰ্বিৰ সমাজে যিটো কি বুলি ক'ব এইটো নাৰীৰ ওপৰত যিটো অত্যাচাৰ সেই অত্যাচাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে তেখেতেতো আন্দোলনটো কৰিব নোৱাৰিলে তেখেতেতো কোনো এটাতো কৰিব নোৱাৰিলে তেতিয়াৰ সময়ত এটা সংগঠিত নহয় কিন্তু তেওঁ নিজেই যাৰ ফলত তেখেত এজন লংটেৰণৰ লগত বিবাহ হ'ল সন্তান এটা হ'ল কিন্তু এটা কাৰ্বি এটা প্ৰথা আছে এটা নিয়ম আছে যে আমাৰ যিটো বংশ আদামাচাৰ হ'ব নোৱাৰে এইটো নোহোৱালৈকে তেওঁলোকে ল'ৰা এটাই হওক ছোৱালী দুটাই হওক কিন্তু বিবাহিত বুলি ঘোষণা নকৰে আৰু তেওঁলোকক যদি বিবাহিত বুলি ঘোষণা কৰিবলৈ হ'লে তেওঁলোকৰ সাক্ষী হিচাপে তাত হাবি পিনপুত গম পাব লাগিব তেওঁলোকে থাকিব লাগিব এই ব্যৱস্থাৰ তাৰ বিপৰীত যে নহওক লংটেৰণ আৰু হাইমুৱে দুই যে প্ৰেম লাভ কৰিল তেওঁলোকে চুৰ কৰিলে তেওঁলোকে বিয়া বাৰু কৰিলে সন্তান এটা হ'ল কিন্তু লং দিলিয়ে জোৰ কৰি বিয়া কৰিলে সেই হাইমুক যে তুমি লংটেৰণৰ বিয়া হৈছে তাৰ প্ৰমাণ ক'ত প্ৰমাণ দেখুৱা হাইমুৰ দেউতাকক ক'লে তোমাৰ ছোৱালী কেতিয়া বিয়া দিলে কাক দিলে ইয়াৰ প্ৰমাণ ক'ত দিব নোৱাৰিলে যাৰ ফলত লংদিলৰ লগত যুৱৰ্জী লংদিলে তাত বিয়া কৰালে কিন্তু হাইমুৱে কিন্তু ইয়াত প্ৰতিবাদ জনাইছে প্ৰতিবাদ এনেকুৱা জনাইছে তেখেতে জীৱিত অৱস্থা মানে তেখেত জীৱিত থকালৈকে লংদিলিয়ে কিন্তু চুব পোৱা নাই গাত হাত দিব পোৱা নাই আৰু আনফালে লংদিলি যুৱৰ্জী লোৱাৰ পাছত নাখায় নবৈ 14 দিনমান নোখোৱাৰ পাছত তাৰমানে লংদিলিৰ ঘৰত এই মুঠিও ভাত খোৱা নাই এই টুপি পানীও খোৱা নাই নাখাই নবৈ তেওঁ প্ৰাণ ত্যাগ কৰিলে ইয়াৰ পিছত ৰংফালপি ৰংবেই আহিল কিন্তু ৰংফালপি ৰংবেই কিন্তু প্ৰতিবাদ কৰিলে এইটো আপুনিও জানে কোনো পুৰুষে সাহস কৰা নাই যে এই নাৰীৰ ওপৰত যিটো অত্যাচাৰ পুৰুষে কৰা নাই কিন্তু তেওঁ একদম ৰংফালপি ৰংবেই কৰিলে এগৰাকী মাতৃয়ে সন্তানৰ দুগ্ধ কোনোবাই লৈ যাব এইটো সহ্য এফালে নিজৰ সন্তানৰ মৰম আনফালে নাৰীৰ ওপৰত অত্যাচাৰ সেই অত্যাচাৰ তেওঁ সহ্য নহয় যাৰ ফলত তেওঁলোকে
মানে ৰংফাৰপি ৰংবে এতিয়া এইবিলাক ক'লে মানুহবিলাক কিবা কিবি কয় তাৰ জাতিগত হিচাপত আহি যায় যে নহওক সেয়া সেইটোলৈ আমি নাযাওঁ কিন্তু তেওঁ প্ৰতিবাদটো কৰিলে আৰু নাৰীৰ অধিকাৰৰ বাবে সেই তাহানিতে সেইকাৰণে তেওঁ হেৰি কৰিলে এই কাৰ্বিৰ সমাজত যিটো নাৰীৰ ওপৰত যিটো অত্যাচাৰ নাৰীৰ প্ৰতি যিটো বঞ্চিত সেই মুক্ত কৰিবৰ কাৰণে আমি কাৰ্বি কালচাৰ ছ'চাইটি এইটো প্ৰয়াস নকৰা নহয় আমি কৰিছোঁ চাওক ভাত বনাব লাগে নাৰী চাউল উলিয়াব লাগে নাৰী ৰন্ধা বঢ়া কাম কাজ গোটেই নাৰী খোৱাৰ সময়ত কিন্তু নাৰী খাব নোপোৱা বহুত থাকে ইটো বোলে মহিলাই খাব নাপায় সিটো বোলে মহিলাই ওচৰত যাব নাপায় এই কিছুমান ক্ষেত্ৰত আমি এটা সংস্কাৰ কৰিব লাগে আমি দাবী কৰিছোঁ এটা সংস্কাৰ কৰাৰ প্ৰয়োজন এই ক্ষেত্ৰত আপোনালোকৰ মোৰ একমত আমি সংস্কাৰ কৰাৰ ক্ষেত্ৰত আমাৰ যোৱাবাৰ অলপ আগতে মই ক'লোঁ মানে যিখিনি আপোনালোকৰ ধৰক কাষ্টমাৰী আছে সেই কাষ্টমাৰীখিনিৰ অলপমান শুধৰণি কৰাৰ প্ৰয়োজনো আছে এই ক্ষেত্ৰত মই ভাবোঁ নাৰী সবল হ'লেহে সমাজখন সবল হ'ব আৰু কাৰ্বি আংলং প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এখন ঠাই এই সম্ভাৱনাপূৰ্ণ সি বনজ সম্পদৰ দিশৰ পৰাই হওক উৰ্বৰ উৎপাদনী ভূমিৰ বাবেই হওক তাত যি উৎপাদন হয় যি ফচল হয় সেই ফচলৰ বৈদেশিক মূল্যই হওক সাংঘাতিকভাৱে চহকী আৰু তাত জলবিদ্যুৎ সৰু সৰু প্ৰকল্পৰ সম্ভাৱনা আছে তাত ফৰেষ্ট ৰিচোৰ্চ বহুত আছে এই গোটেইখিনিৰ সদব্যৱহাৰ হওক মধ্যভোগীৰ পৰা মুক্ত হওক আমি আশা কৰিম যে কাৰ্বি কালচাৰেল ছ'চাইটিয়ে সিংহাসন পাহাৰখন অতিকে সমৃদ্ধিশালী এখন পাহাৰ আজি পশ্চিম কাৰ্বি আংলঙত প্ৰাচীন বহু ঐতিহ্য চিহ্ন আছে তাৰ ৰজাসকল আজি যিটো দুৰ্দশাগ্ৰস্ত সেই দুৰ্দশাৰ পৰা তেওঁলোকক যদি অকণমান সংৰক্ষিত সুৰক্ষিত কৰি নিৰাপদ অৱস্থালৈ আনিব পাৰি ঐতিহ্যৰ লগত সংযুক্ত কৰিব পাৰি তাৰ মানে এইটো নহয় তেওঁলোকে কাম নকৰাকৈ কেৱল ৰজা হৈ খাব তেওঁলোকেও কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ কাৰণে যদি কাম কৰে তেনেহ'লে মই ভাবোঁ যে কাৰ্বি আংলং পুনৰ ঠন ধৰি উঠিব আমি অনুষ্ঠানটো সামৰিম শেষত আপোনাৰ এটা গীতেৰে সামৰিম মোৰ এটি গীত আছে এইটো বাৰী ৰংপুৰীয়ে গায় নিচুকনি গীত বুলি ক'ব লাগিব ও জাৰি পেনৰো তোৰ নন্তি তোৰ যো ইৰিন্দিটো নপেলাঙে যো পুৱাঞ্জিৰিলো পিয়াজো মাচাৰ কাংৰেং বকাইলো পিৰবি পৰম কাফাৰলো চুমচি থিৰেং জেংৰাদো ও জাৰি পেনৰো থুৰ নন্তি থুৰ যো এইখিনি সুন্দৰ আপোনাৰ লগত বহুত কথা পাতিবলগীয়া আছিল আমি পিছলৈ আকৌ কেতিয়াবা লগ হোৱাৰ আশা ৰাখি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ